নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 24 ডিচেম্বৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। কৃষক দিৱসৰ দিনাই কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। নৱবৰ্ষতে প্ৰতিগৰাকী কৃষকৰ একাউণ্টত পোনে পোনে হ'ব 2000 কোটি টকা। PM কিষাণৰ 22 নং কিস্তিক লৈ ডাঙৰ খবৰ আহি পৰিছে। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 3000 কোটি টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰেচন কাৰ্ডৰ কেইবাটাও নতুন নিয়ম সলনি হৈছে। ৰেচন কাৰ্ড থাকিলে আপোনাৰ বাবে ডাঙৰ খবৰ। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ' টিং কৰিছে অতি শীঘ্ৰে চৰকাৰী কৰৰ টকা সোমাব একাউণ্টত। যদি আপুনি চৰকাৰী কৰ পোৱা নাই তেন্তে আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। কৃষক দিৱসৰ দিনাই কোটি কোটি কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে। নৱবৰ্ষতে প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2000 কোটি টকা। নৱবৰ্ষতে লাভ কৰিব PM কিষাণৰ 22 নং কিস্তিৰ ধনৰাশি। PM কিষাণৰ তালিকাত নাম থাকিলে আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2000 কোটি টকা। আপুনি সাজু হওক PM কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ। PM কিষাণৰ তালিকাত আপোনাৰ নাম আছে নেকি? নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধনৰাশি। চৰকাৰে নতুন নিয়ম জাৰি কৰিছে। PM কিষাণৰ 22 নং কিস্তি নতুন বছৰতে নতুন নিয়মতে লাভ কৰিব 2000 কোটি টকা। আজি কৰিলো KYC আপডেট। যদি আপুনি এতিয়ালৈকে KYC কৰা নাই অতি শীঘ্ৰে KYC কৰক, অন্যথা আপোনাৰ একাউণ্টত PM কিষাণৰ 22 নং কিস্তিৰ টকা নাপাব। KYC আপডেট নকৰিলে আপুনি লাভ নকৰিব PM কিষাণৰ ধনৰাশি। জালিয়াতিৰ নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে তালিকাৰ পৰা। যদি আপুনি জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰিছিল কৃষকৰ তালিকাত তেনে ক্ষেত্ৰত আপোনাৰ নাম কটা হৈছে। অতি শীঘ্ৰে এবাৰ চাই লওক তালিকাত আপোনাৰ নাম আছে নেকি। যদি কিবা অসুবিধা হয় আপুনি দিব পাৰিব অভিযোগ। PM কিষাণৰ 22 নং কিস্তিৰ ধনক লৈ চৰকাৰৰ ফালৰ পৰা জাৰি কৰিছে জাননী। PM কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। যদি কিবা অসুবিধা হয় আপুনি দিব পাৰিব অভিযোগ। অন 12526 নম্বৰ এতিয়া এইটো নম্বৰ ছেভ কৰি ৰাখক। যদি কিবা অসুবিধা হয় আপুনি অভিযোগ দিব পাৰিব। অতি শীঘ্ৰে আপুনি নতুন বছৰৰ পূৰ্বে কৰিব লাগিব 3টা গুৰুত্বপূৰ্ণ কাম। নম্বৰ 1 KYC, নম্বৰ 2 বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড আপডেট, নম্বৰ 3 ল্যান্ড শেয়াৰিং। যদি মাটিৰ নথিপত্ৰৰ কিবা সমস্যা আছে অতি শীঘ্ৰে সমাধান কৰিব লাগিব। এই 3টা কাম যদি কৰা আছে আপোনাৰ একাউণ্টত PM কিষাণৰ 22 নম্বৰ কিস্তিৰ টকা লাভ কৰিব। যদি এই 3টা কামৰ ভিতৰত এটা আপুনি কৰা নাই তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত PM কিষাণৰ টকা নাপাব। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে কৰি ৰাখিব পাৰে, অন্যথা এই টকা নাপাব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। বাংলাদেশীক লৈ পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। অসমত 40% বাংলাদেশী ইতিমধ্যে আছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাটাও বিষয়ত মন্তব্য কৰিছে আৰু 10% বাঢ়িলেই আমি নিজে নিজে অন্তৰ্ভুক্ত হৈ যাম। অসমত ভয়াৱহ ৰূপে বাংলাদেশীৰ আগ্ৰাসন হৈছে আৰু এই আগ্ৰাসন খিলঞ্জীয়াৰ বাবে চিন্তনীয় বিষয়। বাংলাদেশত হিন্দু যুৱকক আক্ৰমণৰ ঘটনা অত্যন্ত দুৰ্ভাগ্যজনক। উত্তৰ পূৰ্বাঞ্চলক বাংলাদেশত অন্তৰ্ভুক্ত কৰিম বুলি বাৰে বাৰে কৈ আছে। 71 আগত হওক বা পিছত হওক লাখ লাখ বাংলাদেশী আছে অসমত। এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। ইয়াৰ বাবে বিজেপি জাতি আৰু মাটিৰ কথা কৈ আছে। বাংলাদেশীক লৈ পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশীক লৈ যিটো মন্তব্য কৰিছে জনতাই কি ক'ব। যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। সুলপুলৰ দোকানীয়ে খেলি মেলি কৰিছে নেকি আপোনাৰ লগত তেন্তে আপোনাৰ বাবে ডাঙৰ খবৰ। নতুন বছৰতে নতুন নিয়মতে আপুনি ল'ব লাগিব ৰেচনৰ চাউল লগতে 3টা নতুন সামগ্ৰী দালি চেনি আৰু নিমখ লাভ কৰিব। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। এই 3টা সামগ্ৰী অতি কম দামতে লাভ কৰিব আপুনি। দাইল চাউল চেনি নিমখ লাভত সৃষ্টি হৈছে নেকি অসুবিধাৰ এতিয়া ফোন কৰক আৰু দিয়ক আপুনি অভিযোগ। খেলি মেলি কৰিলে পোনপটীয়াকৈ দিব পাৰিব অভিযোগ। চৰকাৰে নতুন নিয়মেৰে 1 জানুৱাৰীৰ পৰা প্ৰদান কৰিব এইকেইটা সামগ্ৰী। 180003453611 দিব পাৰিব অভিযোগ অথবা অনলাইন 67 নম্বৰতে দিব পাৰিব অভিযোগ। সুলপুলৰ দোকানীলৈ কঠোৰ নিৰ্দেশনা। অন্ন সেৱাৰ প্ৰতিটা দিনত খোলা ৰাখিব লাগিব দোকান। 1 পৰা 10 ডিচেম্বৰলৈকে চলিব অন্ন সেৱা দিন।
10 দিনৰ ভিতৰতে হিতাধিকাৰীয়ে সংগ্ৰহ কৰিব লাগিব ৰেচন। ই পষ্ট মেচিনৰ ৰচিদ ল'ব লাগিব প্ৰতিগৰাকী হিতাধিকাৰীয়ে। হয়, আপুনি যদি ফিংগাৰ নিদিয়ে তেনে ক্ষেত্ৰত কিন্তু আপুনি এইসমূহ সুবিধা নাপাব। ই পষ্ট মেচিনত ৰচিদ ল'ব লাগিব প্ৰতিগৰাকী হিতাধিকাৰীয়ে ফিংগাৰ প্ৰিণ্ট দি। আজিৰ পৰা আৰম্ভ হ'ব অন্ন সেৱা দিন। হয়, 1 জানুৱাৰীৰ পৰা নতুন নিয়মেৰে ল'ব লাগিব ৰেচনৰ চাউল। অন্তদয় অন্ন যোজনা পৰিয়ালে লাভ কৰিব চৰকাৰী সুবিধা। প্ৰতিমাহে 35 কিলোকৈ চাউল লাভ কৰিব। কেৱল এয়াই নহয়, আৰু আপুনি লাভ কৰিব 69 টকাতে দালি, 38 টকাত চেনি আৰু 10 টকাত নিমখ লাভ কৰা হিতাধিকাৰীয়ে। কিন্তু দাউল আৰু চেনি নিমখত চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন বছৰৰ মাজতে 100 টকাতে লাভ কৰিব এই তিনিটা সামগ্ৰী। অৱশেষত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াক লৈ জাৰি কৰিছে জাননী। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, পুনৰ উত্তপ্ত কাৰ্বি ভূমি। হাতে হাতে লাঠি লৈ ওলাই আহিছে অনা কাৰ্বি পুৰুষ আৰু মহিলাসকল। প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে ইখনৰ পিছত সিখন বাহন। আৰক্ষীৰ সন্মুখতে কেইবাখনো বাহনত অগ্নিসংযোগ। শ শ প্ৰতিবাদকাৰীৰ সন্মুখত নীৰৱ হৈ দৰ্শকৰ দৰে এতিয়া ৰৈ আছে আৰক্ষীসকল। যিকোনো মুহূৰ্ততে নিয়ন্ত্ৰণ বাহিৰলৈ যাব পাৰে পৰিস্থিতি। কাৰ্বি যুৱকৰ বাইক ভাঙি চুৰমাৰ কৰি দিলে অনা কাৰ্বি লোকে। BNSৰ 163 ধাৰা বলবৎ হৈ থকাৰ মাজতে অগ্নিগৰ্মা কাৰ্বি আংলং। পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে কাৰ্বি আংলঙত। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ শিল্পী সমাজৰ বাবে আহি গ'ল চৰকাৰৰ বৃহৎ সুবিধা। শিল্পী সমাজৰ সুৰক্ষাৰ বাবে মুকলি হ'ল চৰকাৰী স্বাস্থ্য বীমা আঁচনি। প্ৰতিগৰাকী শিল্পী আৰু বাদ্যযন্ত্ৰীয়ে লাভ কৰিব চৰকাৰী স্বাস্থ্য বীমা। 3 লাখৰ পৰা 6 লাখ টকা পৰ্যন্ত লাভ কৰিব স্বাস্থ্য বীমা। অসমৰ শিল্পী সমাজৰ স্বাস্থ্য সুৰক্ষাৰ বাবে চৰকাৰে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। 18 বছৰৰ পৰা 70 বছৰ বয়সৰ সকলো ব্যক্তিয়ে কৰিব পাৰিব আবেদন। আবেদনৰ অন্তিম সময়সীমা হৈছে 7 জানুৱাৰী 2026 নিশা 12 বজালৈকে। হয়, যদি আপুনি এতিয়ালৈকে আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰক। কেনেকৈ আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব, যদি আপোনালোকৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাই দিব। ইয়াৰ বাবে পৰ্টেলত কৰিব লাগিব আবেদন। আপুনি আবেদন কৰক আপুনি arsaid.cloud.www.filmfinance.assam.gov.in পৰ্টেলৰ জৰিয়তে আপুনি কৰিব পাৰিব আবেদন। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মিয়া কোন হয়? মিয়া শব্দ ব্যৱহাৰ কৰি মুছলমানক লক্ষ্য কৰি লয় চৰকাৰে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মিয়াক সংবিধানে জনগোষ্ঠীৰ স্বীকৃতি দিছে নেকি? অসমৰ মুছলমানক তাচ্ছিল্য কৰিবলৈ মিয়া শব্দটো ব্যৱহাৰ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মিয়া মাত্ৰ এটা কৌশলহে, লক্ষ্য কিন্তু মুছলমান। মিয়াৰ নাম লৈ অসমৰ মুছলমানৰ অধিকাৰ কাঢ়ি নিছে চৰকাৰে। চৰকাৰৰ প্ৰয়োজিত এটা হেড ক্ৰাইম চলি আছে মুছলমানক লৈ। বীৰ লাচিত সেনা বজৰং দলৰ নেতৃত্বত চলিছে এই কাম কাজ। চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু পৰিচিত এই হেড ক্ৰাইম। সংখ্যালঘুক চলোৱা অত্যাচাৰৰ বিৰুদ্ধে আৰক্ষীও কিয় নিমাত হৈ আছে? মুছলমানৰ ওপৰত চলা অত্যাচাৰক লৈ মাত মাতি যাম বুলি মন্তব্য কৰিছে ABMCয়ে। হয়, ABMCৰ তৰফৰ পৰা বৃহৎ মন্তব্য কৰিছে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ABMCৰ সভাপতি টাইছন হুছেইনৰ। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, জানুৱাৰী মাহতে BTCৰ 15টা সমষ্টিৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা। জানুৱাৰী মাহৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম সলনি হ'ব BTC-বাসীৰ বাবে। সকলো আইমাতৃয়ে লাভ কৰিব 10,000 কোটি টকা বেংক একাউণ্টত। 22,899 গৰাকী আইমাতৃক দিয়া হ'ব 10,000 কোটি টকা। 23 কোটি টকা ব্যয়েৰে দিয়া হ'ব এই ধনৰাশি। এইবাৰ BTCৰ 15 সমষ্টিৰ 4 লাখতকৈ অধিক মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। প্ৰতিমাহে লাভ কৰিব 1250 টকাকৈ। 1 জানুৱাৰীত বলবৎ হ'ব বৃহৎ উপহাৰ। হয়, 1 জানুৱাৰীৰ পৰা লাভ কৰিব বৃহৎ উপহাৰ। অৰুণোদয় লাভ কৰিব প্ৰতিগৰাকী মহিলাই। হয়, অৰুণোদয় লাভ কৰা প্ৰতিগৰাকী মহিলাই লাভ কৰিব বিশেষ উপহাৰ। আৰু জানুৱাৰীতে এই উপহাৰ প্ৰদান কৰিব চৰকাৰে। 1 জানুৱাৰীৰ পৰা ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চেনি, দালি আৰু নিমখ। মাত্ৰ 100 টকাতে এই সামগ্ৰী লাভ কৰিব হিতাধিকাৰীসকলে। বৰ্তমান পাই থকা 117 টকাৰ বিপৰীতে মাত্ৰ 100 টকাতে পাব এই ৰেচন। জানুৱাৰী মাহত BTCৰ 15টা সমষ্টিৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ট্ৰেন্সপৰ্টৰ দায়িত্ব এতিয়াৰ পৰা মেচিনে ল'ব চৰকাৰী কৰ্মচাৰীক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। চৰকাৰী কৰ্মচাৰীক ট্ৰেন্সপৰ্ট কম্পিউটাৰে দিব।
কম্পিউটাৰে ট্ৰেন্সফাৰ দিলে দিব, নিদিলে নাই। ট্ৰেন্সফাৰ দিয়াৰ ক্ষমতা মন্ত্ৰী বিধায়কৰ হাতত নাথাকিব। ATMত টকা লোৱাৰ দৰে কম্পিউটাৰৰ পৰা ট্ৰেন্সফাৰ ল'ব লাগিব। ট্ৰেন্সফাৰ বিচাৰি মন্ত্ৰী আৰু বিধায়ক আৰু দালালৰ তাঁত বাতি কৰি নাথাকিব। এইবোৰ বেমাৰৰ পৰা সকলোৱে আঁতৰত থাকক। ট্ৰেন্সফাৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। হয়, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।